নমস্কাৰ মই সুম্বৰা উপাসনাৰ সমূহ দৰ্শকক স্বাগতম জনাই মই বৰ্তমান উপস্থিত আছো গুৱাহাটী কাহিলিপাৰাৰ উডালবাকৰাৰ শ্ৰী শ্ৰী 33 কোটি দেৱ মন্দিৰত এই মন্দিৰৰ ঐতিহ্য কি এই মন্দিৰৰ বৈশিষ্ট্য এই মন্দিৰৰ মাহাত্য কি এই মন্দিৰৰ ইতিহাস কি জানো আহকচোন নমস্কাৰ মই বৰ্তমান উপস্থিত আছো 33 কোটি দেৱালয়ত ইয়াত মোৰ হৈতে উপস্থিত আছে বৰ্তমান ইয়াৰে স্থানীয় বিষয়ববীয়াসকল আৰু ইয়াতে সদায় সহযোগ কৰা লোকসকল উপস্থিত আছে আমাৰ আইসকল উপস্থিত আছে গতিকে পোনে পোনে তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম এই মন্দিৰৰ তাৎপৰ্য আৰু এই মন্দিৰৰ বৈশিষ্ট্য পোনপ্ৰথমে মই ইয়াৰে এগৰাকী মন্দিৰৰ বিষয়া তেওঁৰ পৰা মই জানিব বিচাৰিছো পোনপ্ৰথমে আপুনি আপোনাৰ পৰিচয়টো দিব মই শ্ৰী নৰেন ডেকা উডালবাকৰা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উপসভাপতি তথা এই মন্দিৰটোৰ পৰিচালনাৰ তত্ত্বাৱধায়ক বৰ্তমান কিয় 33 কোটি দেৱালয় হ'ল মানে আচলতে এই 33 কোটি দেৱ মন্দিৰটো 400-500 বছৰ আগৰ নিজে নিজে উৎপত্তি হোৱা এটা দেৱ মন্দিৰ হয় এই মন্দিৰটোৰ বহুতো মাহাত্ম্য আছে এই মন্দিৰটো বৰ্তমান পৰিচালিত হৈ আছে উডালবাকৰা জনজাতীয় যুৱ কল্যাণ পৰিষদ আৰু ইয়াৰ লগত সহযোগ কৰি থকা মহিলা পৰিচালনা সমিতিৰ সৈতে এইটোৱেই হয় আপুনি ইয়াতে জড়িত হোৱা কিমান দিন হ'ল মই এইটো প্ৰায় নিয়াৰ এবাউট 10 ইয়াৰ্ছ হয় হয় এইটো 10 বছৰমান হৈ গৈছে ধন্যবাদ থাকিল আৰু ইয়াৰে বহুতো লোক আছে মই পুনে পুনে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপোনাৰ পৰিচয়টো প্ৰথমতে দিব মোৰ নাম হ'ল অনন্ত ৰাভা মই উডালবাকৰা জনজাতি যুৱ কল্যাণ পৰিষদৰ সভাপতি তথা এই আমাৰ উডালবাকৰা জনজাতি যুৱ কল্যাণ পৰিষদত অন্তৰ্গত প্ৰায় দুটা মন্দিৰ আমাৰ 33 কোটি মন্দিৰ লাল গণেশ মন্দিৰ এটা মন্দিৰ আছে প্ৰায় এই মন্দিৰ দুটাসমূহ সকলোখিনি পূজা পাৰ্বণে আমাৰ চলি থাকে প্ৰায় যিহেতু আমাৰ এতিয়া সন্মুখত আহি আছে 33 কোটি মানে কি শিৱৰাত্ৰি পূজা তো এই দুটা অনুষ্ঠানতে আমাৰ শিৱৰাত্ৰি পূজা অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানত শিৱৰাত্ৰিত প্ৰায় হাজাৰ হাজাৰ ভক্ত এই অনুষ্ঠান দুটাৰ সমাগম হয় আৰু ভক্তৰ সুবিধাৰ্থে আমাৰ উডালবাকৰা জনজাতি যুৱ কল্যাণ পৰিষদৰ পৰা আমি সমূহ বিষয়ববীয়াই যাতে ভক্তগণৰ কোনো অসুবিধা নহয় বা কিবা অসুবিধা হ'লে আমি তাৎক্ষণিকভাৱে আমি ভক্তৰ সেই সমস্যাবোৰ দূৰ কৰাৰ কাৰণে বা ভক্তক যাতে সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে মানে প্ৰাৰ্থনা কৰিব পাৰে পূজা অৰ্চনা কৰিব পাৰে সেইখিনি আমি সকলো দিশ চালি জাৰি চাই আমি আমাৰ আই মাতৃসকলক লগত লৈ আমি পৰিচালনা কৰি আহি আছোঁ হয় ধন্যবাদ যিহেতুকে এতিয়া মহা শিৱৰাত্ৰি আগন্তুক আহি আছে সেইকাৰণে দেখা গৈছে ইয়াৰে সকলো লোকে বহুত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে তাৰ মাজতো এতিয়া মই পুনে পুনে আহিছোঁ আপোনাৰ কাষলৈ আপোনাৰ পৰিচয়টো দিব নমস্কাৰ মই ডক্টৰ নৰহৰি বৰ্মন উডালবাকৰা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উপসভাপতি আমাৰ এই 33 কোটি দেৱ মন্দিৰটো আমাৰ এই অঞ্চলত আৱিষ্কাৰ হৈছিল প্ৰায় 1965 চনমানতে 1970-72 চনৰ ভিতৰত ইয়াত প্ৰায় শতাধিক কিছুমান ব্ৰঞ্জৰে নিৰ্মিত কিছুমান মূৰ্তি ইয়াৰ গুহাত আৱিৰ্ভাৱ হৈছিল সেই সময়ত আমাৰ ৰেংথম ৰাভা বুলি এজন মানুহে ইয়াত গৰু চৰাবলৈ আহি যেতিয়া অধিক বাদুলি দেখা পাইছিল তেওঁ গুহাৰ ভিতৰত সোমাই দেখিলে যে ইয়াত কিছুমান সোণৰ নিচিনা জিলিকা কিছুমান মূৰ্তি আছে আৰু সেই কথাটো প্ৰচাৰ হোৱাৰ লগে লগে ৰাইজে আহি যেতিয়া চালে যে ইয়াত বহুত ব্ৰঞ্জৰে নিৰ্মিত কিছুমান মূৰ্তি আছে তেতিয়া তেওঁলোকে সূৰ্য ৰাভাৰ সহযোগত তেওঁলোকে আহি এই মূৰ্তিবিলাক চালে আৰু প্ৰচাৰ হোৱাৰ লগে লগে অসম চৰকাৰৰ তেতিয়া কাণত পৰিল আৰু পুৰাতত্ত্ব বিভাগৰ পৰা আহি এইবোৰ মূৰ্তিবিলাক লৈ গ'ল তাৰে কেইটামান আমাৰ ইয়াতে দি গৈছে যিকেইটাত এতিয়া পূজা অৰ্চনা চলি থাকে সেইবিলাক এতিয়াও আমাৰ অসম ৰাজ্যিক সংগ্ৰহালয়ত সংগৃহীত হৈ আছে তাৰ কিছুমান মূৰ্তি হয়তো দিল্লীৰ মিউজিয়ামলৈ নিয়া বুলি শুনিছোঁ খুবেই ভাল কথা গতিকে
এইখিনি আমাৰ তেতিয়াৰ পৰা আমাৰ ইয়াত সকলো ধৰণৰ পূজা পৰ্বণে চলে বিশেষকৈ শিৱ পূজা শিৱৰাত্ৰি পূজা এইটো ধুমধামেৰে পালন কৰা হয় শিৱৰাত্ৰিত কিমান ভক্তৰ আগমন ঘটে আপোনালোকৰ ইয়াতে শিৱৰাত্ৰিত আমাৰ প্ৰায় প্ৰতি বছৰে 10,000তকৈ অধিক ভক্তৰ ইয়াত আগমন হয় ৰাতিপুৱাৰ পৰা একদম সন্ধিয়ালৈকে ইয়াত মানুহৰ লানি নিচিঙা ভিৰ হৈ থাকে গতিকে তেওঁলোকে আহি ইয়াত পূজা অৰ্চনা কৰি নিজৰ সিদ্ধি কামনা সিদ্ধি হয় বুলি সকলোৰে এটা জনবিশ্বাস আৰু সেয়েহে বহু দূৰ দূৰণিৰ পৰা ভক্ত আহে আমাৰ কেৱল এই অঞ্চলৰে নহয় বহু দূৰ দূৰণিৰ পৰা এই মন্দিৰলৈ আহে আহি তেওঁলোকে মনৰ বাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনায় ধন্যবাদ আপুনি ইমান সুন্দৰকৈ কথাখিনি আমাক ক'লে এতিয়া পোনে পোনে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ প্ৰথমতে পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী শংকৰ বাগলাৰী একচুৱেলি মই এই 33 কোটি দেৱ দেৱী মন্দিৰৰ লগত জড়িত হৈছিলোঁ কৰোণাৰ সময়ত আৰু বিশেষকৈ মই ইয়াৰ মানে কোনো বিষয়ববীয়া বা কোনো কমিটিৰ মানে সদস্যও নহয় মই ইয়াৰ এটা নিয়মীয়া ভক্ত মই ইয়াৰ ৰহস্যবিলাক জানিবৰ কাৰণে সদায় অধ্যয়ন কৰোঁ আৰু মই এটা কথা খুব আমাৰ ইয়াতে যিসকল আই মাতৃ আছে আই মাতৃসকলৰ মই কেইবাবাৰো বহিছিলোঁ বহুতে তেখেতলোকৰ লগত যিখিনি কথা ডিছকাছ কৰিলোঁ বা যিখিনি আলোচনা কৰি মই ইয়াত বেলেগ ধৰণৰ এটা ৰহস্য আৰু মানে অলৌকিক কিছুমান মানে এটা শক্তিৰ মানে পৰিচয় মানে বিচাৰি পাওঁ বা তেনেকুৱা ধৰণৰ এটা অনুসন্ধান এটা পাওঁ কাৰণ মই এজন শিক্ষিত মানুহ আৰু মই খুব সৰুৰে পৰা মই এজন ভক্ত আৰু বিশেষকৈ আমাৰ সনাতনী ধৰ্মত 33 আমাৰ মানে সম্পূৰ্ণ দেৱ দেৱী হৈছে 33 কোটি 33 কোটি মিনছ 33 প্ৰকাৰৰ এইটো মানে 33 crores নহয় মানে কাইণ্ডছ অফ 33 কাইণ্ডছ অফ মানে দেৱ গড এণ্ড গডেছেছ আৰু গতিকে মানে এইটো খুব এটা আৰু পৃথিৱীৰ ভিতৰত এনেকুৱা মন্দিৰ নাই বহু ক্ষেত্ৰত যদিও মন্দিৰটো অৱহেলিত হৈ আছে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা আমাৰ ইয়াতে মই কেতিয়াবা বেয়া লাগে সেইকাৰণে মই নিজে আজি ঝাৰু চাৰু মাৰোঁ মন্দিৰটো চাফা কৰোঁ আমাৰ আই মাতৃসকলে কাৰণ তেখেতলোক বয়সো হৈছে বুঢ়ীও হৈছে তেখেতলোকৰ দুখবিলাক দেখি মই নিজকে এজন নিজৰ এই মন্দিৰৰ পুত্ৰ বা তেখেতলোকৰ পুত্ৰ বুলি ভাবি মই কামবিলাক কৰি থাকোঁ আৰু খুব ইণ্টাৰেষ্টিং কথা মোৰ অলপ ব্যক্তিক্ৰম চিন্তা এটা আছে মই মানে আহ্বান জনাইছোঁ এইটো মোৰ ব্যক্তিগত চিন্তাহে দেই যে যিহেতু নেকি ইয়াতে সেই 1973 33টা মানে জীৱন্ত মূৰ্তি তেখেতে এইটো সাধাৰণ মূৰ্তি নহয় এখেতে কৈছে যে মানে সোণাকৃতিৰ বা উজ্জ্বলি থকা এটা জীৱন্ত মূৰ্তি সেই জীৱন্ত মূৰ্তিটো মই ভাবোঁ যে এইটো ইয়াতে আমাৰ এট্ৰেকশ্যন প্লাছ তেখেতলোকে ইয়াতে থাকিব বিচাৰিছে গতিকে মই ভাবোঁ তেখেতলোকৰ ইয়াত প্ৰাণ প্ৰতিষ্ঠা হ'ব লাগে আৰু সেইটো কাৰণে মই ভাবোঁ অলপ ৰাইজে ভাবিব লাগে মানে একচুৱেলি সেইখিনি তেখেতলোকে মানে স্ব ইচ্ছাই ইয়াত মানে আৱিৰ্ভাৱ হৈছে মানে সম্পূৰ্ণ সেইকাৰণে মই বহু ক্ষেত্ৰত তাৰমানে একচুৱেলি আমাৰ অসমখন যদি চাবলৈ যাওঁ ভৱিষ্যত আমাৰ অতীততে কিন্তু মন্দিৰ বুলি তেনেকুৱা এটা কনচেপ্ট নাছিলে ধাৰণা নাছিলে এইটো থান বুলি এটা আমাৰ থান কালচাৰ এটা আছে হয়নে থান কালচাৰ আৰু সেইকাৰণে 33 কোটি দেৱ দেৱী মন্দিৰটো বহু ক্ষেত্ৰত মানে মোৰ এইটো ব্যক্তিগত মত দেই এইটো মই কোনো মানে এটা জাষ্ট এটা মোৰ মনৰ চিন্তাটো মানে প্ৰকাশ কৰিছোঁ এইটো মানে মন্দিৰতকৈ মই বেছি থান বুলি ক'বলৈ ভাল পাওঁ আৰু মই আই মাতৃসকলে যেতিয়া ইয়াতে গীত পৰিৱেশন কৰে যেতিয়া নাম গাই মই শুনো সেই গীতখিনিত মানে তেনেকুৱা মানে সেই আই বুলি যিটো এটা বস্তু আছে গোসানী বুলি সেই বস্তুটো মই ইয়াতে অলপ অনুভৱ কৰোঁ সেইখিনিয়ে মোৰ অনুভৱটো হয় আপোনাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম জিন্তু ৰাভা মই ওদালবগৰা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ সম্পাদক মই জনাত মন্দিৰটোৰ স্থাপিতৰ বিষয়ে মই কিছু ক'বলগীয়া আছে উদাহৰণ ইয়াৰ প্ৰথম ইয়াতে 5BP আছিল 5BPৰ সময়ত ইয়াতে গাড়ী ওপৰলৈ গ'লে বহুত দুৰ্ঘটনা হৈছিল এই দুৰ্ঘটনা হওঁতে 5P বেটেলিয়নৰ কমাণ্ডেণ্ট তথা সিহঁতৰ বিষয়ববীয়া আহি সামান্য টিনৰ চালি দি প্ৰতিষ্ঠা কৰিছে আৰু তেতিয়াৰ পৰা এই মন্দিৰটো প্ৰতিষ্ঠা হৈ আছে আৰু তেতিয়াৰ পৰা ক্ৰমে ডেভেলপ হৈ আছে আৰু আমি চেষ্টা কৰি আছোঁ কেনেকৈ ইয়াতকৈ ভাল কৰিব পাৰোঁ সেনেকুৱা ধৰণৰ আমাৰ ওদালবগৰা জনজাতীয় পৰিষদৰ পৰা চেষ্টা চলাই আছোঁ আমাৰ ফালৰ পৰা আপোনালোকলৈ শুভেচ্ছা থাকিলে চেষ্টা চলাই যাওক ভাল হ'ব সকলো এতিয়া মই পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ আহক মন্দিৰৰ পুৰোহিত তেখেতৰ পৰা যিহেতুকে তেখেতে সদায় ব্যস্ত হৈ থাকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই মন্দিৰৰ কিছু কথা কিছুমানে মই এতিয়া দৰ্শন কিছু পুৰণা মূৰ্তি দুই একোটা পাইছোঁ আৰু পুৱা গধূলি নিত্য পূজা কৰি আছোঁ আৰু বছৰ যিটো তেওঁলোকৰ শিৱ পূজা দুৰ্গা পূজা কালী পূজা সেইখিনি তেওঁলোকে 33 কোটি হিচাপে নিয়মখিনি গোটেইখিনি পালন কৰি আছে আপুনি যিহেতুকে ইয়াতে সদায় থাকে গতিকে ইয়াত ভক্তৰ প্ৰতিদিনে ভক্তৰ কিমান সমাগম ঘটে প্ৰায় কোনোবা দিনা সোমবাৰে তোমাৰ ধৰ 100-200 আৰু বেলেগ মঙলবাৰেও 100-200 আৰু বেলেগ বাৰে কোনোবা দিনা
অলপ কম হয়। বাৰু যি নহওক শিৱৰাত্ৰিৰ দিনা ইয়াতে হাজাৰ হাজাৰ লোকৰ ভক্তৰ সমাগম হয় বুলি আপোনালোকৰ বিষয়ববীয়াসকলে কৈছে। গতিকে আমাৰ ফালৰ পৰা আপোনালোকলৈ শুভেচ্ছা থাকিলে আপোনালোক আগুৱাই যাওক, আপোনালোকে নিজৰ কৰ্তব্য কৰি যাওক। এতিয়া মই পোনে পোনে আহিছোঁ ইয়াতে থকা আই মাতৃসকলৰ ওচৰলৈ। আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি ইয়াতে কি ধৰণেৰে সহায় সহযোগিতা আগবঢ়ায়? সহায় সহযোগিতা মানে মোৰ নাম হ'ল খনেশ্বৰী ৰাভা। ইয়াতে আজি মোৰ বিয়া হ'বৰ পৰাই মানে পাইছোঁ এই মন্দিৰখনৰ বিষয়ে। আমাৰ আগতে শাহু আইবিলাকে চলাই আছিলে, শাহু আইবিলাক যোৱাৰ পিছত আৰু আমি বোৱাৰীবিলাক চলাইছোঁ। এতিয়া ইয়াৰ এই বয়সলৈকে চলাই আছোঁ আৰু। তাৰপিছত চলোৱা মানে কেনেকুৱা, আমি অহাৰ পৰা পাইছোঁ যাতে এই 33 কোটি মন্দিৰখন আমাৰ মহিলাবিলাকে লাগি ভাগি সদায়তো আমি পৰিচালনা কৰি আহি আছোঁ। আৰু যিসকলে আছে পুৰুষসকলেও আমাৰ লগত আছে, কিন্তু প্ৰথমৰ পৰা আমি মহিলাখিনিয়ে আমি ধৰি ৰাখি আছোঁ বোলক। হয়, এইটো মন্দিৰখনৰ মহত্ব আছে বুলি আমি আগৰ পৰাই জানো, সেই বুলিয়ে আমি এই মন্দিৰখনৰ বিষয়ে আমি লাগি আছোঁ। কাৰণ যেতিয়া আমাৰ এই মন্দিৰখন স্থাপিত নহৈতে আমাৰ গাঁওখনত মানে বহুত মানে বিপদ বিঘিনি নানানটা বেমাৰ আজাৰ বিপদ আপদ হৈ আছিলে। আমি এজন মানুহৰ মুখৰ পৰা শুনিলোঁ যে আমাৰ 33 কোটি মন্দিৰখন স্থাপন হ'ব লাগে, সেইখিনি নোহোৱাৰ কাৰণে আমাৰ গাঁওখন বহুত মানে পথলৈ যাই আছে, এনেকুৱা ধৰণৰ হৈ আছে। তাৰপিছত আমি ভাবিলোঁ যে আমাৰ মহিলাখিনি ওলাই পেলাই আমি কিবা এটা হ'লেও চালিৰে হওক বা যিকোনোৰে হওক আমি এখন মন্দিৰ স্থাপন কৰিব লাগিব, কৰি পেলাই আমি পূজাখন কৰিব লাগিব বুলি। পূজা পাঠ কৰাৰ পিছত আমাৰ লাহেকৈ ক্ৰমে আমাৰ গাঁওখন শান্তিৰ পথে আহি আছোঁ। অহাৰ কাৰণে আমি আজিলৈকে যে ইয়াত বহুত মহৎ আছে, আমাৰ গাঁওখনৰ ৰক্ষাৰ কাৰণে যে আমাৰ মানুহবিলাকৰ ৰক্ষাৰ কাৰণে আমি ভালদৰে ইয়াত পূজাখন কৰিব লাগিব আৰু মন্দিৰখন ভালদৰে আমি স্থাপন কৰিব লাগিব বুলি সকলোৱে আমি মানে চেষ্টা কৰি আছোঁ। হয়, এই মন্দিৰভাগ নিৰ্মাণ কৰাৰ পাছতে আপোনালোকৰ গাঁৱত যিসমূহ অপায় অমংগল আছিলে সেইসমূহ দূৰ হ'ল বুলি আপোনালোকে বিশ্বাস কৰে। গতিকে এই মন্দিৰৰ মাহাত্য বহুত বেছিয়ে আছে, নহয়নে? এতিয়া আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ সৈতে বৰ্তমান উপস্থিত আছে 33 কোটি দেৱ মন্দিৰৰ উপসভাপতি তথা তত্ত্বাৱধায়ক নৰেন ডেকা ডাঙৰীয়া। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। এই মন্দিৰৰ 33 কোটি দেৱ মন্দিৰ নামটো কেনেকৈ কি হ'ল? এই 33 কোটি দেৱ মন্দিৰটোৰ উৎপত্তি আচলতে 400-500 বছৰ আগতে নিজে উৎপত্তি হোৱা এটা জাগ্ৰত মন্দিৰ। এই মন্দিৰটোৰ আচলতে অহুকাণে পহুকাণে উদালবাকাৰা ৰাইজে এইটো কথাই গম পালে যে গাঁওখনত কিছুমান অঘটন ঘটিবলৈ ধৰিলে, যেনেকৈ জ্বৰ বেমাৰ আজাৰ এইবোৰ যেতিয়া হ'ল তেতিয়া ৰাইজৰ মানে অতি শংকিত অৱস্থাত তেওঁলোকে জীৱন যাপন কৰিবলৈ ধৰিলে। তেতিয়া ওচৰ চুবুৰীয়া ৰাইজে গম পালে যে ইয়াতে ওচৰত এটা জাগ্ৰত মন্দিৰ আছে, ইয়াত 33 কোটি দেৱ মন্দিৰৰ স্থল বুলি তেওঁলোকে গম পালে। তাৰপিছত ৰেংথং ৰাভা নামৰ এজন মানুহে যেতিয়া এই অঞ্চলৰ আহি দেখিলে যে বহুতো 33 কোটি দেৱীৰ হেৰিবিলাক পালে, এই মূৰ্তিবিলাক পালে, আৰু তেখেতক সহায় কৰিলে সেই এজন সূৰ্য ৰাভা নামৰ এজন ব্যক্তিয়ে। এই মূৰ্তিবোৰ সংগ্ৰহ কৰি তেতিয়া এটা কথা গম পালে যে ইয়াত যদি পূজা পাৰ্বণ কৰা নাযায় তেতিয়াহ'লে গাঁওখনৰ অপায় অমংগল কোনোদিনেই দূৰ নহ'ব। তদুপৰি ওচৰতে এটা 5th বেটেলিয়ন এটা আছে, এইটো সেই 5th বেটেলিয়নৰ ইয়াতে সাংঘাতিক মানে কিছুমান দুৰ্ঘটনা ঘটিবলৈ ধৰিলে। যিসকল গাড়ী অহা যোৱা কৰে, বাইকত আহে, চাইকেলত আহে, তেতিয়া তেওঁলোকৰ বিষয়া অৰ্থাৎ কামাণ্ডেণ্টে গম পালে যে ইয়াত কিয় সদায় দুৰ্ঘটনা ঘটি থাকে। তেতিয়া গম পালে যে কোনোবাই ক'লে এই অঞ্চলৰ ৰাইজে যে ইয়াতে এটা জাগ্ৰত মন্দিৰ আছে। এই যেতিয়া খবৰটো পালে তেখেতে এই মন্দিৰটো এটা প্ৰজাঘৰতে তেখেতে এটা বনাই দিলে আমাৰ 33 কোটি দেৱৰ উপাসনা কৰাৰ কাৰণে। তেতিয়াৰ পৰা এই অঞ্চলৰ ৰাইজে আছে, বিশেষকৈ আইসকলে, মহিলাসকলে, উদালবাকাৰৰ আইসকলে এই পূজা পাৰ্বণ আৰম্ভ কৰিবলৈ ধৰিলে। তেনেকৈ দিনবোৰ বাগৰিল। তাৰপিছত যে 1965ৰ পৰা সেই সময়ছোৱাত, সেই দশকত
এই অঞ্চলৰ ৰাইজে যেতিয়া খবৰটো অহুকাণে পহুকাণে জনাবলৈ বাধ্য হ'ল তেতিয়া অসম চৰকাৰৰ পৰা এই মূৰ্তিবোৰ সংগ্ৰহ কৰি বৰ্তমান অসমৰ যিটো ৰাজ্যিক সংগ্ৰহালয় আছে তাত জমা দিলে বৰ্তমান তাতে আছে আৰু কিছু কিছু মূৰ্তি বৰ্তমান দিল্লীত থকা বুলি কয় যা নহওক যিহেতুকে এই মূৰ্তিবোৰ তাত সংগ্ৰহ কৰি তাত ৰাখিলে তেতিয়াৰ পৰা এই মন্দিৰটোত আমাৰ বিভিন্ন যেনে মন্ত্ৰী MLA বিধায়ক আহি আমি ৰাইজৰ তৰফৰ পৰা আমি কিছু অনুদান আনি এই বৰ্তমান এইটো আমাৰ বিজয়া চক্ৰৱৰ্তী বাইদেৱে দিলে তাৰপিছত জয়ন্ত মল্লপূজাই কিন্তু সহায় কৰিলে আৰু ৰাইজৰ দান বৰঙণি আমি এই মন্দিৰটো কিছু আমি বিভিন্ন মন্দিৰ আছে শিৱ মন্দিৰ আছে আমি যিহেতুকে আমি য'ত থাপনাখনা উপাসনা কৰোঁ আমাৰ গণেশ মন্দিৰ আছে মনসা মন্দিৰ আছে মা কালী আছে এনেকৈ বিভিন্নটা আমাৰ মন্দিৰ আছে আৰু বিশেষ সভাঘৰ আছে আমাৰ বিশেষকৈ আমি য'ত আমি কমিটিবিলাকৰ মানুহে বহোঁ তেতিয়াৰ পৰাই আমি চিন্তা চৰ্চা কৰিলোঁ আমাৰ এটা নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন উডাল বাগৰা জনজাতি যুৱ কল্যাণ পৰিষদ নামৰ আমাৰ এটি অনুষ্ঠান আছে সামাজিক অনুষ্ঠান আছে এই অনুষ্ঠানটোৱে আমি এই বৰ্তমান পৰিচালনা কৰি আছোঁ আইসকলৰ লগত সহযোগ কৰি তেতিয়াৰ পৰাই এই মন্দিৰটোনো আমি কেনেকৈ ডেভেলপ কৰিব পৰা যায় সেইকাৰণে আমি অলপতে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰালোঁ যে এই মন্দিৰটো যিহেতু এটা জাগ্ৰত মন্দিৰ এই মন্দিৰটো আমি অন্ততঃ জাকত জিলিপা কৰি অন্ততঃ ভক্তসকলক বিভিন্ন ঠাইৰ পৰা আহি যাতে পূজা অৰ্চনা কৰিব পাৰে সেই সুবিধাটো যদি আমি কৰি দিব পাৰোঁ আমি সনাতনী ধৰ্ম হিচাপে এইটো আমাৰ দায়িত্ব আৰু কৰ্তব্য আমি সনাতনী ধৰ্ম হিন্দু ধৰ্মৰ ব্যক্তিসকলে যদি আমি এই অনুষ্ঠানটো বিশেষকৈ আমি পূজা পাৰ্বণ কৰি ৰাইজৰ মংগলৰ হকে আমি চিন্তা চৰ্চা কৰিব পাৰোঁ তেতিয়াহ'লে বহুত ভাল কথা হ'ব সেইকাৰণে আমি প্ৰতিটো শিৱৰাত্ৰি পূজাত হাজাৰ হাজাৰ ভক্ত আহি ইয়াত পূজা কৰে এটা কথা গম পোৱা যায় যিসকলে ইয়াত আমাৰ 33 কোটি দেৱালয়ত সেৱা কৰি তেখেতসকলে মনৰ আশা পূৰণ হয় বুলি বহুতে প্ৰমাণ পাইছে আনকি চাকৰি পৰ্যন্ত হৈছে বিবাহ বাৰু হৈছে গতিকে এই কথাষাৰ আমি গম পাওঁ গতিকে এই ভক্তসকলে যিটো ইয়াত মানে তেওঁলোকে প্ৰমাণ পালে যে 33 কোটি দেৱ মন্দিৰ যেটা জাগ্ৰত মন্দিৰ এই মন্দিৰটোত পূজা পাৰ্বণ কৰিলে যিহেতুকে এটা সফল পোৱা যায় তেতিয়াহ'লে এই মন্দিৰটো উন্নয়ন কৰাৰ উন্নতি কৰাৰ ভক্তসকলক সুবিধাৰ আমাৰ নিশ্চয় প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰিছোঁ নিশ্চয়কৈ তেখেতে কোৱা কথাখিনিৰ পৰা এইটোৱে বুজা গৈছে যে এই মন্দিৰৰ মাহাত্য বহুত বেছি আছে হয়নে যিহেতুকে বহুতো ভক্ত আহে ইয়ালৈ নিজৰ মনৰ কামনা পূৰণ হয় আপোনালোকৰ গাঁওখনত আগতে অপায় অমংগল বিভিন্ন ধৰণৰ হৈছিলে বুলি আপুনি কৈছে গতিকে মন্দিৰ যেতিয়াৰ পৰা স্থাপন কৰা হ'ল তেতিয়াৰ পৰা আপোনালোকৰ সেইসমূহ দূৰ হ'বলৈ ধৰিলে গতিকে মন্দিৰৰ মাহাত্য আছে আৰু এই মন্দিৰৰ বুৰঞ্জী বিষয়ে যদি আপুনি অলপ কয় ইতিহাস কেনেধৰণে ইতিহাস আচলতে সেইখিনিয়ে কথা ইয়াত গৱেষণাৰ থল আছে মই আহ্বান জনাইছোঁ যিসকল গৱেষক বুৰঞ্জীবিদ ময়ো অৱশ্যে বুৰঞ্জীৰ এজন মানে মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ ময়ো ইয়াত গৱেষণা কৰিম বুলি ভাবিছোঁ কিছু কথা জানিবলগীয়া আছে যে আগতে পৌৰাণিক দিনত যিবোৰ মঠ মন্দিৰ বৰ্তমান আমাৰ চাৰিওপাশে আশে পাশে আছে যেনেকৈ আমাৰ ওচৰতে আমাৰ লাল গণেশ মন্দিৰ আছে ওচৰতে লাঙামাৰা মন্দিৰ আছে তাৰপিছত ইফালে আৰু ওচৰতে আৰু এটা বিষ্ণু মন্দিৰ হ'ল গতিকে এই মন্দিৰবিলাকক যদি আমি গৱেষণা কৰি আমি এই অঞ্চলৰ পৌৰাণিক যিবোৰ অলৌকিক কাহিনী আমি যদি গৱেষণা আকাৰে সন্নিৱিষ্ট কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় ভৱিষ্যতে সেইটো আমাৰ এখন দস্তাবেজ হ'ব আৰু এই দস্তাবেজ হ'লে এই মন্দিৰবিলাক ভক্তসকলৰ সমাগম বাঢ়িব মোৰ এইটো অনুভৱ গতিকে বুৰঞ্জী প্ৰসিদ্ধ নিশ্চয় হ'ব নহ'লেনো আমাৰ মূৰ্তিবোৰ কেনেকৈ উদ্ঘাটন হ'ল এতিয়াও জীৱন্ত মূৰ্তি আমাৰ এই 33 কোটি দেৱ মন্দিৰত থকা বুলি আমি অনুভৱ কৰোঁ যাৰ ফলত ভক্তসকলে অনুভৱ কৰে বিশেষকৈ আইসকলে এদিন ৰাতি এটা মই ঘটনা ক'ব বিচাৰিছোঁ এদিন ৰাতি তেওঁলোকে শিৱৰাত্ৰিৰ আগদিনাখন তেওঁলোকে এই সভাঘৰটোত ৰাতি আছিলে ৰাতি নিজেই শংখ ঘণ্টা বাজিবলৈ ধৰিলে এইটো মানে মোৰ গাৰ নোম শিয়ৰি উঠিছে এতিয়া তেওঁলোকে ভাবিলে যে ৰাতি ক'ৰ পৰা শংখ ঘণ্টা বাজিলে ইয়াতেতো কোনো আৰু ব্যক্তি নাই কোনোতো ভক্ত নাই তেতিয়া তেওঁলোকে ৰাতি ভয়তে কিবাকৈ ৰাতিটো কটালে সেই সময়ত আইসকলে কি কৰি আছিল আইসকলে এতিয়া ভয়ত পেপুৱালৈকে তেওঁলোকে ইটোৰ ওপৰত সিটোৰ ওপৰত মানে বাগৰি মানে ভয়তে ৰাতিটো কিবাকৈ কটালে এইটো এনেকুৱা ধৰণৰ কিছুমান অলৌকিক কাহিনী আছে নিশ্চয় ইয়াত শিৱ বাবা নিশ্চয় ইয়াত বসতি স্থান কৰি আছে শিৱ বাবাৰ লগতে 33 কোটি দেৱতাসকলে নিজাত বসতি স্থান কৰি আছে গতিকে এইটোৰ আমি বিশেষকৈ
এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই বুলি আমি ক'ব বিচাৰিছোঁ আৰু এইটো যদি সম্পূৰ্ণভাৱে গোটেই আমাৰ বিশ্বত যদি মানে এইটো মানে প্ৰচাৰ হয় নিশ্চয় দিনক দিনে ইয়াত ভক্তসকলৰ ইয়াত মানে পদাৰ্পণ হ'ব বুলি মই অনুভৱ কৰোঁ সমাগম ঘটিব বুলি মই ভাবোঁ আৰু এটা ক'ব বিচাৰিছোঁ আমাৰ কিছুমান কৰণীয় কাম আছে যদি আমাক অসম চৰকাৰে আমি সনাতনী ধৰ্মৰ আমাৰ হিন্দু ধৰ্মৰ যিবোৰ মঠ মন্দিৰ যেনেকৈ আমাক সহায় কৰিম বুলি আমাৰ মুখ্যমন্ত্ৰী মহোদয় যি ডাইনামিক মুখ্যমন্ত্ৰী তেখেতে আমাক সহায় কৰিম বুলি তেখেতে নিজেই প্ৰত্যক্ষভাৱে চাই পেলাই যিটো আমাক উন্নয়ন কৰাৰ ক্ষেত্ৰত এটা আশা দিছে নিশ্চয় হ'ব বুলি আমি আশা কৰিছোঁ তেতিয়াহ'লে কিবা ভক্ত হ'লে ইয়াত ভোগ গ্ৰহণ কৰিব পাৰিব সেৱা পূজা অৰ্চনা কৰিব পাৰিব আৰু অনাগত দিনত আমি যদি নান্দনিক দৃশ্য কৰি দিব পাৰোঁ চাৰিওফালে অন্ততঃ চাৰিওফালে বেৰ চেৰ দি পেলাই অন্ততঃ ওলোমা যদি আমি কৰি দিব পাৰোঁ অন্ততঃ আজিৰ বৰ্তমান বৈজ্ঞানিক যুগত বৈজ্ঞানিক পদ্ধতিৰে যদি এইটো আমি অন্ততঃ চকুত লগা কৰি দিব পাৰোঁ নিশ্চয় ভক্তসকলৰ সমাগম হ'ব আৰু পূজা অৰ্চনা কৰি ভক্তসকলে নিজৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে নিশ্চয় তেখেতসকলে আশা কৰিব পাৰে আৰু এটা কথা মই জনাবলৈ পাই আপোনালোকক সুখী হৈছোঁ যে বিশেষকৈ আমি এটা কথাই জনাব বিচাৰিছোঁ ভক্তসকলক যিসকল ভক্তই অন্ততঃ ইয়াত ভোগদান কৰিব বিচাৰে বা যাগযজ্ঞ কৰিব বিচাৰে বা বিবাহ পাতিব বিচাৰে যিসকলে বিয়া বাৰু কৰা নাই তেখেতসকলে ইয়াত আমাৰ কৰিব পাৰে আৰু তাৰ কাৰণে যোগাযোগ কৰিবৰ কাৰণে আমাৰ তত্ত্বাৱধায়ক মই নৰেন ডেকা আছোঁ আৰু পূজাৰী আছে আৰু আইসকল আছে সভাপতি আছে বিশেষকৈ জনজাতীয় যুৱ কল্যাণ পৰিষদৰ যিসকল বিষয়ববী আছে তাৰ কাৰণে আমি ফোন নম্বৰ দিম কণ্টেক্ট কৰাৰ কাৰণে তেখেতসকলে কৰিব পাৰে এইখিনিয়ে কথা